এটি বিশেষ সংবাদ আপোনালোকক দিবৰ কাৰণে মই সংবাদটো হৈছে এইটোৱেই যে সমাগত 29 জানুৱাৰী তাৰিখে দিনৰ 10 বজাৰ পৰা আবেলি 2 বজালৈ IUKD ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনি ডিজিজ কিডনি হস্পিটেল সোণাপুৰস্থিত কিডনি হস্পিটেল আৰু কিডনি হস্পিটেলৰ তৰফৰ পৰা দি লেজাৰমেন অফ ইণ্ডিয়া খ্যাত ডক্টৰ অৰূপ কুমাৰ নাথ আহি আছে ভেৰগাঁও চাৰিআলিত থকা নিউ লাইফ মেডিকেল আৰু এই নিউ লাইফ মেডিকেলৰ সহযোগত হেল্পিং হেণ্ড সংস্থা উদ্যোগত বিনামূলীয়া কিডনি আৰু প্ৰস্ৰাৱজনিত সমস্যাৰ নিৰাময়ৰ হেতু এটি বিনামূলীয়া চিকিৎসা সেৱা শিবিৰ আমি আয়োজন কৰিছোঁ। উক্ত অনুষ্ঠানত আমি আপোনালোকক উপস্থিত থাকি আপোনালোকৰ শাৰীৰিক অসুস্থতাৰ কাউন্সেলিং কৰিবৰ কাৰণে আমি আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনি ফাউণ্ডেশ্যন আৰু হেল্পিং হেণ্ড সংস্থাৰ উদ্যোগত এই অনুষ্ঠানটো হ'বলৈ গৈ আছে আৰু এই অনুষ্ঠানটো হ'ব ভেৰগাঁও চাৰিআলি নিউ লাইফ মেডিকেল প্ৰাংগণত। নিউ লাইফ মেডিকেলৰ সম্পূৰ্ণ সহযোগ আৰু তত্ত্বাৱধানত এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব। গতিকে ভেৰগাঁও, ডিমাকুচি, ওদালগুৰি, টংলা আদি যিখিনি গোৰেশ্বৰ, নাওকাটা সত্ৰ অঞ্চলৰ ব্যক্তি বিশেষকৈ কিডনি সমস্যা, কিডনি ষ্টোনৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনি বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, কিডনি, ব্লাডাৰ, প্ৰষ্টেট কেঞ্চাৰৰ সমস্যা, পুৰুষৰ যৌন সমস্যা আদি ৰোগসমূহৰ ওপৰত আপোনালোকে বিনামূলীয়াকৈ পৰামৰ্শ ল'ব পাৰিব আৰু এই পৰামৰ্শ দিবলৈ আমাৰ মাজত উপস্থিত থাকিব ডাক্তৰ অৰূপ কুমাৰ নাথ। আপোনালোকে জানে ইতিমধ্যে, আপোনালোকে তেওঁক চিনি পায়, তেওঁক দেখিছে, এইজন ডাক্তৰ অৰূপ কুমাৰ নাথ আহি আছে আপোনালোকৰ অঞ্চললৈ, ভেৰগাঁৱলৈ, আৰু তেখেতৰ যোগেদি আপোনালোকে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ কিডনি তথা প্ৰস্ৰাৱৰ সমস্যাত ভুগি থকা ব্যক্তিসকলৰ কাৰণে এটি সুন্দৰ সুব্যৱস্থা আমি কৰিছোঁ। আৰু 29 জানুৱাৰী তাৰিখে বুধবাৰ দিনৰ 10 বজাৰ পৰা আবেলি 2 বজালৈ এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব আৰু আমি আশা কৰিম আপোনালোকে 10 বজাৰ আগতে আহি আপোনালোকৰ নামটো এনৰলমেণ্ট কৰিব। এই কাৰণে যে সেই সময়ত বিভিন্ন ঠাইৰ পৰা, দূৰৰ পৰা ইতিমধ্যে আমাৰ তাত ফোনত যোগাযোগ হৈ আছে, তেখেতসকলেও আহিব লগ কৰিবলৈ। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। যিহেতুকে এনেকুৱা এটা অনুষ্ঠান আমি সকলো সময়তে কৰিব নোৱাৰোঁ আৰু খুবেই এটি সহজ বিষয় নহয়, কাৰণ হস্পিটেলৰ প্ৰত্যেকৰে নিজা কিছুমান চিডিউল থাকে আৰু এই চিডিউলৰ মাজত কিন্তু আমি এই কামবিলাক কৰিবলৈ প্ৰয়াস কৰিছোঁ। গতিকে তেখেতসকলে আমাক জানিবলৈ দিছে, ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনি ডিজিজ হস্পিটেলৰ ফালৰ পৰা আমাক জানিবলৈ দিছে যে 29 জানুৱাৰী তাৰিখে ওদালগুৰি ভেৰগাঁও চাৰিআলি নিউ লাইফ মেডিকেলত তেখেতসকলৰ এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ হ'ব। এই স্বাস্থ্য শিবিৰটো আমি হেল্পিং হেণ্ড এছ'চিয়েশ্যন আৰু নিউ লাইফ মেডিকেলৰ আলোচনা মৰ্মে অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ, কাৰণ আমি দেখিছোঁ যে এই অঞ্চলটোত যথেষ্টখিনি মানুহ ইউৰোলজিকেল প্ৰব্লেমত ভুগি থাকে আৰু আৰ্থিকভাৱে তেখেতসকলৰ সচ্ছলতা নথকাৰ কাৰণে তেখেতসকলে দূৰলৈ গৈ ইয়াৰ চিকিৎসাখিনি কৰিব নোৱাৰে সঠিক ৰূপত। তেনে ক্ষেত্ৰত এটি সুস্থ সুন্দৰ পৰামৰ্শ আমাৰ নিশ্চয়কৈ প্ৰয়োজন আৰু এইখিনি কৰিবৰ কাৰণে আমি এটি প্ৰচেষ্টা হাতত লৈছোঁ আৰু এই প্ৰচেষ্টাত আপোনালোকৰ সঁহাৰি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ভেৰগাঁও চাৰিআলি চক নিউ লাইফ মেডিকেল প্ৰাংগণ। আপোনালোকে মনত ৰাখিব, আপোনাৰ যদিও তেনেধৰণৰ কোনো সমস্যাত ভুগি থকা নাই, গতিকে আপোনাৰ ওচৰে পাজৰে থকা কোনোবা এজনকো যদি আপুনি তেখেতসকলক জনাই দিয়ে কথাটো আৰু তেখেতসকলে যদি আহি যদি ডাক্তৰ অৰূপ কুমাৰ নাথ ছাৰৰ লগত আলোচনা হয়, তেনেহ'লে নিশ্চয়কৈ তেখেতসকলৰ সমস্যাৰ কিছু নিৰাময়তা তেওঁলোকে লাভ কৰিব আৰু কেনেধৰণে এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পাৰে তাৰ কাৰণে পৰামৰ্শ নিশ্চয়কৈ তেওঁ পাব। গতিকে এনে ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু এই বাৰ্তাটো আপোনালোকে যিমান পাৰে আপোনালোকে বাৰ্তাটো শ্বেয়াৰ কৰক, যাতে এই বাৰ্তাটো আৰু অন্যও লাভ কৰে, যাতে তেওঁলোকৰ ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰত এটি সুবিধা লাভ হয়। আমি আশা কৰিম আপোনালোকে নিশ্চয়কৈ এই বাৰ্তাটো শ্বেয়াৰ কৰিব। আৰু কৈছোঁ যে নিউ লাইফ মেডিকেল ফিজিঅ'থেৰাপি কাৰণে ভেৰগাঁও চাৰিআলিত স্থিত আৰু তাত নাৰ্ভৰ সমস্যা, প্ৰেছাৰ ষ্ট্ৰক সমস্যা, পেৰালাইচিছ সমস্যা, যিকোনো ধৰণৰ বিষৰ সমস্যাৰ কাৰণে ফিজিঅ'থেৰাপি কেম্পবিলাক, ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট তাত কৰা হয়
আৰু ইতিমধ্যে নিউ লাইফ মেডিকেলখন লাহে লাহে জনাজাত হৈ পৰিছে, মানুহে জানিবলৈ আৰম্ভ কৰিছে নিউ লাইফ মেডিকেলক। আৰু নিউ লাইফ মেডিকেলৰ এনে এটা পদক্ষেপ খুবেই প্ৰশংসনীয়। আৰু এই ক্ষেত্ৰত ক'ব লাগিব নিউ লাইফ মেডিকেলৰ যিজন পৰিচালন সঞ্চালক মানসজ্যোতি বড়ো, আৰু সেইখন নিউ লাইফ মেডিকেলৰ যিগৰাকী ডক্টৰ ধ্ৰুৱজ্যোতি বড়ো আৰু তেখেতসকলৰ ষ্টাফে এই ক্ষেত্ৰত যথেষ্টখিনি আগভাগ লৈছে। আৰু গ্ৰামে গঞ্জে তেখেতসকলে গৈ তেখেতসকলৰ মানুহ পঠিয়াই দি এটি সজাগতা আনিবৰ কাৰণে প্ৰয়াস কৰিছে। বহুত মানুহ ফিজিঅ'থেৰাপি সম্পৰ্কে এতিয়াও সজাগ নহয়, সচেতন নহয়, তেনে ক্ষেত্ৰত এওঁলোকে কাম কৰি আছে। আৰু হেল্পিং হেণ্ড সংস্থাৰ ফালৰ পৰা আমি যিমানখিনি পাৰিছোঁ আমি যত্ন কৰিছোঁ তেখেতসকলক সেই সুবিধা প্ৰদান কৰিবলৈ। আৰু আমি আশা কৰিম যে ইয়াৰ যোগেদি আমি মানৱ সেৱাৰ দৰে এটি সেৱা কৰিবলৈ সুবিধা পাম, যাৰ যোগেদি আমাৰ জীৱনৰ কিছু পুণ্য সঞ্চয় হ'ব। আমি জানো যে ভাল কাম কৰিলে সদায় পুণ্য সঞ্চিত হয়। আৰু আৰ্ত দুৰ্গত সেৱা সমৰ্পিত আমাৰ জীৱন সুখৰ অনুভূতি বিচাৰি যি যাত্ৰা, এই যাত্ৰাপথত আমি আপোনালোকৰ সহযোগিতা কামনা কৰিম। এই ক্ষেত্ৰত নিউ লাইফ মেডিকেলে আমাক সহযোগিতা আগবঢ়াইছে। আৰু IUKD ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ হস্পিটেলৰ ফালৰ পৰা এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। তেখেতসকলৰ বিশেষ ষ্টাফ আহিব আৰু ভেৰগাঁও অঞ্চলৰ ওদালগুৰি, ডিমাকুচি, গোৰেশ্বৰ, নাওকাটা, টংলা আদি যিখিনি অঞ্চলৰ লোক আছে তেওঁলোকে যদি অৱহেলা নকৰে, বিশেষকৈ যিসকলে কিডনি আৰু প্ৰস্ৰাৱজনিত সমস্যাত ভুগি আছে, প্ৰষ্টেটৰ সমস্যাত ভুগি আছে, বা তেখেতসকলে বহুতে হয়তো আগতে দেখুৱাইছিল ডক্টৰক আৰু তেখেতসকলৰ এই সমস্যাবিলাক ধৰা পৰিছিল, হয়তো বহুতে চিকিৎসাও কৰিছিল আৰু এতিয়া হয়তো চিকিৎসা বন্ধ অৱস্থাতো আছে। গতিকে সেইসকল ব্যক্তিও আহিব পাৰিব। মাত্ৰ তেওঁলোকে এটা কাম কৰিব যে তেওঁলোকে যেন সেইখিনি লৈ আহে, যিখিনি ৰিপৰ্ট আছে সেই ৰিপৰ্টখিনি লৈ অহাটো খুবেই দৰকাৰ। কাৰণ আপোনালোকে ৰিপৰ্টটো আনিলেহে সেই ৰিপৰ্টটোৰ ওপৰত ভিত্তি কৰি ডক্টৰৰ পৰা আপোনালোকে সুপৰামৰ্শ নিশ্চয়কৈ লাভ কৰিব। আপোনালোকে অহাটো খুবেই প্ৰয়োজন আছে আৰু আমি বিচাৰিম আপোনালোকৰ অহাটো। আৰু সেই কাৰণে আমি এই কামটো কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকে যদি আমাক সহযোগিতা নকৰে বিশেষকৈ যিসকলে, তেতিয়াহ'লে আমি নিশ্চয়কৈ উপকৃত হ'ব পাৰিম। আৰু তেনে ক্ষেত্ৰত আমি খুব বিনম্ৰতাৰে মই যতীন্দ্ৰনাথ কৃষ্ণ দাসে আপোনালোকে অনুৰোধ জনাইছোঁ, আপোনালোকে এই বাৰ্তাটো যিমান পাৰে শ্বেয়াৰ কৰক, অৱহেলা নকৰিব। কাৰণ আপোনাৰ এটা শ্বেয়াৰে যদি কাৰোবাক এই বাৰ্তাটো পাই দিয়ে তেনেহ'লে তেওঁ উপকৃত হ'ব, আৰু তেওঁ উপকৃত হোৱা মানে নিশ্চয়কৈ আপোনাৰ ওচৰতো পূৰ্ণৰ ভাগ এটা আহিব। আমি সকলোৱে মিলি আগবাঢ়িব লাগিব, সকলোৱে মিলি কাম কৰিব লাগিব, আৰ্ত দুৰ্গতৰ সেৱা আমি কৰিব লাগিব। আমি ব্যক্তি জীৱনক লৈ প্ৰত্যেকেই ব্যস্ত, আৰু ব্যক্তি জীৱনৰ লৈ আমি চিন্তা কৰিব লাগিব, জীৱন জীৱিকা চলাব লাগিব, নিজৰ লগতে পৰিয়ালৰ সতি সন্ততিৰ কথাও চিন্তা কৰিব লাগিব। তাৰ লগে লগে কিন্তু আমি ওচৰ চুবুৰীয়াৰ কথাও অলপ হ'লেও ভাবিব লাগে। যদি আমাৰ ওচৰ চুবুৰীয়াৰ পৰিৱেশ পৰিস্থিতি যদি ঠিক নাথাকে তেনেহ'লে আমি নিশ্চয়কৈ তাত সুখী হ'ব নোৱাৰিম, বা বিভিন্ন সমস্যাও আমাক ঘেৰি ধৰিব। তেনে ক্ষেত্ৰত আপুনি যদি এই কামখিনি কৰে, যে নিজে যিমানখিনি কৰিব পাৰিছে কৰিছে, বা নিজৰ কৰিব পৰাৰ ভিতৰত ভাল কাম যিখিনি কৰিব পাৰে নিশ্চয় সেইখিনি কামো আপোনালোকে কৰিব। যদি কৰে তেনেহ'লে ইয়াৰ যোগেদি আপোনাৰ এটি খ্যাতি এইখন সমাজত থাকি যাব, বা সেই খ্যাতিৰে আপুনি জনপ্ৰিয় হৈ পৰিব। তো আমি প্ৰয়াস কৰিছোঁ এই কাৰণে যে বৰ্তমান সময়ত প্ৰত্যেকেই নিজাববীয়াকৈ প্ৰয়াস অব্যাহত ৰাখিছে, আৰু এই প্ৰয়াসত প্ৰত্যেকেই খোজত খোজ মিলাই চলি আছে। তেনে ক্ষেত্ৰত হেল্পিং হেণ্ড সংস্থাই আজি সুদীৰ্ঘ সময় ধৰি এই কামবিলাক কৰিছে, কাৰো পৰা কোনো ধৰণৰ স্বাৰ্থ নিবিচৰাকৈ নিস্বাৰ্থভাৱে সেৱাখিনি আগবঢ়াই আছে। এই ক্ষেত্ৰত যিকেইখন হস্পিটেলৰ ডাক্তৰ, চিকিৎসাকৰ্মী আদি ষ্টাফে আমাক সহযোগিতা আগবঢ়াইছে তেওঁলোকলৈ মই পুনৰ কৃতজ্ঞতাৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে এইখিনি আমাক সুবিধা প্ৰদান কৰিছে, গ্ৰাম্য অঞ্চলত গৈ গ্ৰাম্য অঞ্চলৰ মানুহখিনিক সজাগ সচেতন কৰি তেখেতসকলক সুচিকিৎসাৰ সুপৰামৰ্শ প্ৰদান কৰা। তেনে ক্ষেত্ৰত আমাৰ গাঁও অঞ্চলৰ মানুহখিনি যিহেতুকে বাহিৰলৈ গৈ এটি উন্নতমানৰ চিকিৎসা সেৱা পাবৰ কাৰণে যিটো যোগাযোগ ব্যৱস্থা লাগে, সেই যোগাযোগ ব্যৱস্থাৰ পৰা তেওঁলোকে বঞ্চিত হয় বা তেওঁলোকে নাপায়। ঠিক তেনে ক্ষেত্ৰত আমি সেই সুবিধা প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে বৰঙাজুলি গধূলি বজাৰৰ সমীপত হেল্পিং হেণ্ড সংস্থাৰ যি কাৰ্যালয়, বা JNKD নিউজৰ যি কাৰ্যালয়, সেই কাৰ্যালয়ত আপোনালোকে আহিলে ইয়াৰ সবিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। ওদালগুৰি জিলাৰ ডিমাকুচি আৰু ডিমাকুচিৰ সমীপৱৰ্তী বৰঙাজুলি আৰু বৰঙাজুলিৰ একেবাৰে নিকটৱৰ্তী পোষ্ট অফিচ তথা গধূলি বজাৰৰ সমীপত হেল্পিং হেণ্ড সংস্থাৰ কাৰ্যালয়, অথবা আপোনালোকে গুগল মেপত গৈ যদি JNKD নিউজ মাৰে অথবা অফিচ অফ দি হেল্পিং হেণ্ড এছ'চিয়েশ্যন এণ্ড JNKD নিউজ মাৰে, তেতিয়াহ'লে আপোনালোকৰ গুগল মেপতো আপোনালোকে সঠিক লোকেশ্যন পাই যাব।
আৰু এই লোকেশ্যন মতে আপোনালোকে আহিলে নিশ্চয়কৈ আমাক লগ পাব আৰু আমাৰ লগত আপোনালোকে ফোনতো যোগাযোগ কৰিব পাৰিব 7635901139 অথবা 9864929447 এই নম্বৰতো যোগাযোগ কৰিব লাগে পাৰিব মই আকৌ এবাৰ কৈছোঁ 7634901139 9864929447 এই নম্বৰতো আপোনালোকে যোগাযোগ কৰিব পাৰিব ফোনতে কথা পাতিব পাৰিব আৰু নিশ্চয়কৈ আমাৰ যোগেদি যিমানখিনি আমি আপোনালোকক যোগাযোগ ব্যৱস্থা সংস্থাপন কৰি দিব পাৰোঁ নিশ্চয়কৈ আমি সেইখিনি কৰি দিম কাৰোবাৰ মুখত এমুখৰা হাঁহি কাৰোবাৰ জীৱন সুখৰ ছন্দত উভতি আহিব ইয়া নিশ্চয়কৈ আমি বিচাৰিম আৰু এই কাৰণেই আমি এই কামবিলাক কৰি আছোঁ লগতে আপোনালোক আৰু বিশেষ খবৰ দিব বিচাৰিছোঁ যে হেল্পিং হেণ্ড সংস্থাৰ এই কাৰ্যালয়ত বা JNKT নিউজৰ এই কাৰ্যালয় প্ৰাংগণত সপ্তাহটোৰ প্ৰতিটো দেওবাৰ দিনৰ 10 বজাৰ পৰা আবেলি 2 বজালৈকে বিনামূলীয়াকৈ ফিজিঅ'থেৰাপি সেৱা আমি আগবঢ়াই আছোঁ বিনামূলীয়াকৈ ফিজিঅ'থেৰাপি সেৱা মানে আপোনাৰ পেৰালাইচিছ ষ্ট্ৰোক আপোনাৰ কথা কোৱা নোৱাৰা মুখ বধিৰ যিকোনো ধৰণৰ আপুনি বিষৰ সমস্যাত ভুগি আছে বা পুৰণি বিষৰ সমস্যাত ভুগি আছে নানান ধৰণৰ ঔষধ পাতি খাইছে চিকিৎসা কৰিছে কৰাৰ পিছতো আপোনালোকে তাৰ পৰা সম্পূৰ্ণৰূপে নিৰাময়তা লাভ কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে আমাৰ সেই সপ্তাহটোৰ দেওবাৰটোত আহিব পাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে ইয়াৰ যোগেদি যি ফিজিঅ'থেৰাপি সেৱা হয় সেই সেৱা আপোনালোকে পাব আৰু সেয়া সম্পূৰ্ণ বিনামূলীয়াকৈ পাব ইয়াত ফিজিঅ'থেৰাপিষ্ট আপোনালোকে উপলব্ধ পাব তাৰ লগে লগে তেখেতসকলৰ যি ষ্টাফ 3 গৰাকী বা 4 গৰাকী ষ্টাফ আপোনালোকে পাব আৰু তেখেতসকলে হেল্পিং হেণ্ড সংস্থাৰ আমন্ত্ৰণ মৰ্মে হেল্পিং হেণ্ড সংস্থাৰ লগত পৰামৰ্শ হৈ এই কৰ্মটি কৰি আছে আৰু আমি হেল্পিং হেণ্ড সংস্থা এই ক্ষেত্ৰত নিউ লাইফ মেডিকেলক কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰিম বিশেষকৈ পৰিচালন সঞ্চালক মানৱজ্যোতি বড়ো আৰু ডাক্তৰ দুৰ্লভ জ্যোতি বড়ো তেখেত 2 গৰাকীয়ে এই অনুষ্ঠানটোক আগবঢ়াই লৈ আছে আৰু তেখেতসকলে আমাক কথা দিছে যে তেখেতসকলে যিমান দিন পাৰে এই কামখিনি চলাই লৈ যাব গতিকে আপোনালোকে ভাবক যিটো ক্ষেত্ৰত মানুহ টকাৰ পিছত দৌৰিছে টকা নহ'লে চিকিৎসা ব্যৱস্থা নহয় তেনে ক্ষেত্ৰত কিন্তু নিউ লাইফ মেডিকেলে হেল্পিং হেণ্ড সংস্থাৰ লগত বুজাবুজি হৈ ইয়াতে বিনামূলীয়াকৈ ফিজিঅ'থেৰাপি সেৱা আগবঢ়াই আছে যি ফিজিঅ'থেৰাপিৰ সম্পৰ্কে হয়তো এতিয়াও বহুত সজাগ সচেতন নহয় মানুহে নাজানে আচলতে ফিজিঅ'থেৰাপি কি আৰু এই ফিজিঅ'থেৰাপি বৰ্তমান সময়ত এটি উন্নতমানৰ চিকিৎসা পদ্ধতি বুলি ক'ব লাগিব কাৰণ ফিজিঅ'থেৰাপিত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাথাকে আপুনি যদি এলোপেথিক ঔষধ খায় বা ট্ৰিটমেণ্ট কৰে অথবা যদি আপুনি অত্যাধিক পৰিমাণৰ টেবলেট আদি খায় বিষবিলাকক নিৰাময় কৰিবৰ কাৰণে তাৰ পৰা আপোনালোকৰ বিভিন্ন ধৰণৰ ইনফেকশ্যন হ'ব পাৰে বা অন্য এটা বেমাৰে আপোনাৰ শৰীৰত উপসৰ্গ হিচাপে আহিব পাৰে আৰু ক্ৰমান্বয়ে অৱহেলাৰ হেতু সি বাঢ়ি গৈ এটা সময়ত দুৰাৰোগ্য কৰি তুলিব তেনে ক্ষেত্ৰত আমি সাৱধান সজাগ সচেতন হ'লে আমাৰ শৰীৰৰ অসুবিধা আমি প্ৰত্যেকেই গম পাওঁ মই ক'লে আপুনি ক'লে নহ'ব আপোনাৰ শৰীৰৰ কথা আপুনি অনুভৱ কৰে মোৰ শৰীৰৰ কথা মই অনুভৱ কৰোঁ গতিকে যেতিয়া মই সুস্থ সবল অনুভৱ কৰিছোঁ তেনেহ'লে নিশ্চয়কৈ কোনো চিকিৎসকৰ পৰামৰ্শ নলোৱাকৈও মই সুস্থ সবল হৈ থাকিব পাৰিম কিন্তু তথাপিও এটা কথা আছে যে আপুনি মাজে সময়ে চিকিৎসকৰ ওচৰলৈ গৈ আপোনাৰ শৰীৰটোৰ বিভিন্নটো অংগ প্ৰত্যংগ আপুনি পৰীক্ষা নিৰীক্ষা কৰা ভাল বিশেষকৈ আপুনি 3-4টা টেষ্ট কৰিব পাৰে 1 মাহৰ মূৰে নহয় যদিও 3 মাহৰ মূৰত কৰিব পাৰে সেয়া হৈছে আপোনাৰ সুগাৰ টেষ্ট আপোনাৰ BP টেষ্ট আপোনাৰ থাইৰয়ড বা ইউৰিক এচিড টেষ্ট এইখিনি কাম আপুনি কৰক নিয়মিতভাৱে কৰা উচিত আপোনাৰ আই স্ক্ৰিনিংও আপুনি কৰিব পাৰে কাৰণ যিহেতুকে বয়সৰ লগে লগে আমাৰ চকুৰ কিছুমান সমস্যা আহে দূৰদৃষ্টি বা নিকট দৃষ্টিৰ সমস্যাত আমি ভুগো কেতিয়াবা ওচৰৰ সৰু সৰু আখৰবিলাক আমি চিনি নাপাওঁ ওচৰৰ সৰু সৰু আখৰবিলাক জ্বলামলা কৰে দূৰৰ বস্তুবিলাক আমি ভালদৰে দেখি নাপাওঁ জ্বলাবলা ক'লে বা ব্লাৰ হৈ যায় অথবা আমি ধোঁৱা কোৱা দেখা পাওঁ বয়সৰ লগে লগে এনে ধৰণৰ সমস্যাবিলাক হোৱাটো খুবেই স্বাভাৱিক আৰু তেনে ক্ষেত্ৰত যদি আমি চিকিৎসকৰ পৰামৰ্শ লৈ থাকোঁ তেনেহ'লে আমি যি পৰিমাণে ইয়াৰ অশান্তিকৰ এটা স্থিতি সৃষ্টি হয় সেইটাৰ পৰা আমি হয়তো নিৰাময়তা লাভ কৰিম আৰু আমি খুব সুন্দৰকৈ আমাৰ পৃথিৱীৰ যি প্ৰকাশ সেই প্ৰকাশময়তাক আমি উপলব্ধি কৰিব পাৰিম আমি সেইমতে চলিব পাৰিম আৰু এই কামখিনি আমি কৰিবলৈ প্ৰয়াস কৰিছোঁ বিশেষকৈ আপোনালোকে জানে হেল্পিং হেণ্ড সংস্থাৰ তৰফৰ পৰা আমি বিনামূলীয়াকৈ চকু চিকিৎসা শিবিৰ যিখিনি চকু চানি পৰা ৰোগী বা চকুত মাংস বৃদ্ধি হোৱা ৰোগীৰ ধৰা পৰে তেখেতসকলক বিনামূলীয়াকৈ অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা কৰ্কট ৰোগৰ স্ক্ৰিনিং মেমোগ্ৰাফি আদি বিনামূলীয়াকৈ কৰা কেঞ্চাৰৰ ওপৰত সজাগতাৰ লগতে কেঞ্চাৰ ৰোগীসকলক
উন্নত মানৰ চিকিৎসালয়ত তেখেতসকলৰ যি চৰকাৰী আঁচনি সেই আঁচনিৰ অন্তৰ্ভুক্ত কৰাই তেখেতসকলৰ যাতে সুন্দৰ সংযোগ ব্যৱস্থা কৰি দিয়া আৰু হস্পিটেলত তেখেতসকলৰ যতন লোৱা আদি কামবিলাক আমি কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু তাৰ লগতে ৰাস্তাই পথে পৰি থকা অসহায় যিসকল ব্যক্তি যিসকলৰ কোনো নাই বুলি কোৱা হয় ৱাৰিছলেছ তো তেওঁলোককো যদি আমি যোগাযোগ পাওঁ তেওঁলোককো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যোগেদি তেখেতসকলক আশ্ৰয় প্ৰদান কৰাৰো আমি ব্যৱস্থাখিনি কৰি আছোঁ এই কামবিলাক এই কাৰণে কৰা যায় যে ইয়াত আমি আত্মসন্তুষ্টি লাভ কৰোঁ আৰু জীৱনৰ বোধহয় ইয়াতকৈ আৰু ভাল লগা অনুভৱ আন একো নহয় যেতিয়া আমি কাৰোবাক সহায় কৰোঁ কাৰোবাক আমি উপকাৰ কৰোঁ তাৰ বিনিময়ত তেখেতসকলে যিটো আশীৰ্বাদ দিয়ে বা তেখেতসকলৰ অন্তৰৰ পৰা যি এক বাণী ওলাই আহে মুখ নিশ্চিত হয় সেই বাণীয়ে প্ৰশান্তি প্ৰদান কৰে আমি ক'ব নোৱাৰোঁ আমাৰ ভৱিষ্যত দিনবিলাক কেনেকৈ যাব কিন্তু আমি এইটো কথা ক'ব পাৰোঁ যে আজিৰ দিনটো যদি সুন্দৰ হয় আজিৰ দিনটো যদি আমি সুন্দৰকৈ অতিবাহিত কৰিব পাৰোঁ তেনেহ'লে অনাগত দিনটো আমাৰ কাৰণে খুবেই সুন্দৰ আৰু সুগম হ'ব সেই ভাবিয়ে আমি কাম কৰাটো ভাল আৰু মই সদায় কওঁ যে টুডে ইজ দি লাষ্ট ডে অফ মাই লাইফ আজিৰ দিনটোৱেই বৰ্তমানৰ দিনটোৱেই মোৰ জীৱনৰ কাৰণে শেষ দিন গতিকে এই দিনটো যেতিয়া মোৰ জীৱনৰ শেষ দিন বুলি মই ভাবি কাম কৰিম তেনেহ'লে এই কথাটো মই মনত ৰাখিম যে আজিৰ দিনটোত মই এনেকুৱা কিবা এটা বিশেষ কৰি যাওঁ যি বিশেষটোৱে মোক 100 বছৰ জীয়াই ৰাখিব মই আৰু এটা কথা সততাই কৈ থাকোঁ যে মানুহ এজনে ভাল কাম কৰিবৰ কাৰণে 100 বছৰ জীয়াই থাকিব নালাগে এটা মুহূৰ্ততে এনেকুৱা এটা ভাল কাম কৰক যিটো ভাল কামে আপোনাক 100 বছৰ জীয়াই ৰাখিব গতিকে এনে ধৰণৰ কথা বতৰাবিলাকৰ পৰা আমি অনুপ্ৰেৰণা ল'ব পাৰোঁ আৰু আমাৰ জীৱনটোক সুন্দৰকৈ আমি সমাজৰ কল্যাণৰ হেতু এখন সুন্দৰ সুস্থ সমাজ নিৰ্মাণৰ হেতু আমি কৰ্মনিয়োগ কৰিব পাৰোঁ কৰ্ম সক্ষম কৰি ৰাখিব পাৰোঁ ইয়াতকৈ ভাল কথা মোৰ বোধেৰে আন একো নহয় গতিকে আমি এইবেলিও জানুৱাৰী মাহত আমি 3টাকৈ ইতিমধ্যে কেম্পৰ ডেট কৰিছোঁ তো তাৰে 29 জানুৱাৰীত আমাৰ এইটো লাষ্ট কেম্প হ'ব জানুৱাৰী মাহৰ আৰু সেইটো হ'ব ওদালগুৰি জিলাৰ ভেৰগাঁও চাৰিআলি নিউ লাইফ মেডিকেল আৰু নিউ লাইফ মেডিকেলত আপোনালোকে 29 জানুৱাৰী বুধবাৰ দিনৰ 10 বজাৰ পৰা 2 বজালৈকে আপোনালোকে কিডনী আৰু প্ৰস্ৰাৱৰ সমস্যাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আপোনালোকে উপলব্ধ পাব আৰু তাত আপোনালোকক পৰামৰ্শ আগবঢ়াব ডাক্তৰ অৰূপ কুমাৰ নাথ আৰু মই যতীন্দ্ৰনাথ কৃষ্ণ দাস নিজে উপস্থিত থাকিম তাৰ লগে লগে তেখেতৰ সহকৰ্মী চিকিৎসক আৰু চিকিৎসা কৰ্মীসকল উপস্থিত থাকিব গতিকে আপোনালোকে তেওঁক লগ পাব ওচৰৰ পৰা কথা পাতিব পাৰিব আৰু আপোনাৰ যিখিনি সমস্যা আছে মই আকৌ এবাৰ কৈছোঁ আপোনাৰ কিডনী ষ্টোনৰ সমস্যা প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা কিডনী বিকল হোৱা পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা কিডনী ব্লাডাৰ প্ৰষ্টেট কেঞ্চাৰৰ সমস্যা পুৰুষৰ যৌন সমস্যা এই সকলোবিলাক সমস্যাৰ পৰা আপোনালোকে কেনেদৰে বাচিব তাৰ ওপৰত কেনেদৰে পৰিত্ৰাণ পাব তাৰ ওপৰত আপোনালোকে বিনামূলীয়াকৈ পৰামৰ্শ লাভ কৰিব পাৰিব ডাক্তৰ অৰূপ কুমাৰ নাথৰ পৰা বিভিন্নজনে বিভিন্ন ধৰণে আপোনাক মন্তব্য দিব বা বিভিন্নজনে বিভিন্ন ধৰণে আপোনাক ক'ব কিন্তু আপুনি নিজৰ আত্মাক সুধি পেলাই কামবিলাক কৰক আৰু নিজৰ আত্মাক সুধিয়ে কামবিলাক কৰিব লাগে আমি যিহেতুকে সম্পূৰ্ণ নহয় তেনে ক্ষেত্ৰত ভুল ত্ৰুটি থাকেই মানুহৰ গতিকে কিছু ক্ষেত্ৰত ভুল ত্ৰুটিবিলাকক আওকাণ কৰি আমি নিজেই এবাৰ সচক্ষে সেই কামবিলাক দৃষ্টিপাত কৰিব লাগে আৰু উপস্থিত থাকি সেই কামৰ আমি অনুভৱ ল'ব লাগে সকলোবিলাক কোৱা কথা সঁচা নহয় আৰু সকলোবিলাক শুনা কথা সঁচা নহয় তেনে ক্ষেত্ৰত কিছুমান কথা আমি ভালদৰে জানি বুজি নিজেও ল'ব লাগে আৰু সেই ক্ষেত্ৰত নিজে আগবাঢ়ি আহিব লাগে কোনোবাই কিবা এটা ক'লে বুলি আমি সেই কথাটোকে শুনি পেলাই নিজক বঞ্চিত কৰিব নালাগে আৰু আপোনালোকে জানে যে কিডনী জাতীয় সমস্যাৰ যিখিনি ৰোগ আছে সেই ৰোগসমূহ খুবেই দুৰাৰোগ্য হয় আৰু সি ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে আৰু তাৰ ফলত যেতিয়া এটা চৰম সীমা পায়গৈ তাৰ যিটো চিকিৎসা ব্যয় সেই চিকিৎসা ব্যয়টো কৰিবৰ কাৰণে সাধাৰণভাৱে অৰ্থৰ খুবেই নাটনি হয় যিসকল সাধাৰণ পৰিয়াল যিসকলৰ টকা পইচা আছে অৰ্থ প্ৰাচুৰ্য আছে তেওঁলোকৰ কথাটো সুকীয়া গাড়ী বাড়ী বেংক বেলেঞ্চ আছে তেওঁলোকৰ কথা সুকীয়া কাৰণ তেওঁলোকে যিকোনো মুহূৰ্তত লাখ টকা খৰচ কৰিব পৰা তেখেতসকলৰ সামৰ্থ্য আছে বা তেখেতসকলৰ সামৰ্থ্য থাকে কিন্তু যিসকলৰ নাই যিসকলে নোৱাৰে তেখেতসকলে কেৱল মাত্ৰ দিনটো দুইবেলা দুইমুঠি কেনেদৰে খাওঁ তাকে লৈ কৰ্ম কৰি তাকে লৈ ব্যস্ত থাকি তাকে এইখিনি লৈ তেওঁলোকে সন্তুষ্ট থাকে তেনে ক্ষেত্ৰত যদি পৰ্যাপ্ত পৰিমাণৰ ধন সংগ্ৰহ কৰিব নোৱাৰা অৱস্থাতে এনেধৰণৰ দুৰাৰোগ্য ব্যয়বহুল ৰোগে যদি তেখেতসকলৰ দেহত প্ৰৱেশ ঘটে বা তেখেতসকলৰ দেহত যদি আশ্ৰয় লয় তেতিয়াহ'লে সেইগৰাকী ব্যক্তি বিনা চিকিৎসাতো
নিজক ৰোগৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে আৰু তেনেকৈ তেখেতসকলে এটা সময়ত মৃত্যুক আমন্ত্ৰণ দিবলৈ বাধ্য হয় তেনেধৰণৰ বহুত ব্যক্তি আমি পাইছোঁ বহুত ব্যক্তিৰ সৈতে আমি তেনেকুৱা কথা পাতিছোঁ তেখেতসকলে চিকিৎসা কৰিবলৈ সামৰ্থ্য অনুসৰি পইচা গোটাব নোৱাৰে অৱশেষত মৃত্যুৰ পথকো বাছি লোৱাও আমি বিভিন্ন সময়ত শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ তেনেধৰণৰ ব্যক্তিসকলৰ প্ৰতি অকণমান সহানুভূতিশীল হ'ব নোৱাৰোঁনে সেইখিনি ব্যক্তিৰ প্ৰতি আমি অকণমান সহায়ৰ হাত আগবঢ়াব নোৱাৰোঁনে সেইখিনি ব্যক্তিক যদি আমাৰ ওচৰে পাজৰে আছে আমি যদি শুনিছোঁ বা দেখিছোঁ তেওঁক আমি অকণমান সেই মাৰ্গদৰ্শন দিব নোৱাৰোঁনে য'ত গ'লে তেওঁ এটি সুন্দৰ চিকিৎসা ব্যৱস্থা পাব চিকিৎসা নহ'লেওতো পৰামৰ্শটো পাব পৰামৰ্শটো কেতিয়াবা মহৌষধৰ দৰে কাম কৰে আমি সেই পৰামৰ্শৰ পথেৰে তেওঁলোকক আগবঢ়াই দিব লাগে পাৰিলে আমি যদি পাৰোঁ সামৰ্থ্য আছে সময় আছে তেনেহ'লে নিজেও গৈ আমি সেইখিনি সহায় কৰি দিব পাৰোঁ আৰু মই ভাবোঁ কৰিব লাগে মানুহ ইমানো ব্যস্ত নহয় যে অকণমান কাৰোবাক সহায় কৰিবৰ কাৰণে সময় উলিয়াব নোৱাৰে মনৰ কথা আপোনাৰ ভাৱনাৰ কথা আপোনাৰ মন আৰু ভাৱনা যদি সুন্দৰ থাকে সৎ থাকে সেৱাপৰায়ণ থাকে তেনেহ'লে যিকোনো মুহূৰ্ততো আপুনি সহায় কৰিব পাৰে আৰু সহায় কৰিবলৈ আপুনি আগবাঢ়ি আহে গতিকে আপোনালোক সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যিসকলে সমাজৰ হকে সমাজৰ লোকৰ হকে কাম কৰি আছে বহুত স্বেচ্ছাসেৱী অনুষ্ঠান আছে তেওঁলোকে নিৰলসভাৱে এটি প্ৰয়াস কৰি গৈছে সমাজখনৰ প্ৰতিগৰাকী ব্যক্তিক সুস্থ ধৰি ৰাখিবলৈ সমাজখনক সুস্থ কৰি ধৰি ৰাখিবলৈ প্ৰাকৃতিক পৰিৱেশক সুস্থকৈ ধৰি ৰাখিবলৈ বিভিন্ন দিশত বিভিন্ন ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহিছে তেখেতসকলে এটি সুন্দৰ ইনিচিয়েটিভ গ্ৰহণ কৰিছে তেখেতসকলৰ যোগেদি বহুতে উপকৃত হৈছে বা উপকৃত কৰিবৰ কাৰণে তেওঁলোক কাম কৰিছে চৰকাৰেও কিছু ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে আৰু পৰস্পৰৰ এই সহযোগিতাৰ মাজত বহুতখিনি ভাল কাম নোহোৱাকৈ থকা নাই গতিকে আমি যদি তাৰ মাজতো আৰু অলপমান সহায় সহযোগিতা আগবঢ়াই সমাজখনৰ লগতে ব্যক্তি জীৱনক সুন্দৰ সুস্থ কৰি দিব পাৰোঁ তেনেকুৱা এটা মাৰ্গদৰ্শন তেওঁলোকক আগবঢ়াব পাৰোঁ নিজে তেখেতসকলক যিখিনি দিব নোৱাৰোঁ সেইখিনি যদি আনৰ হতুৱাই হ'লেও দিব পাৰোঁ তেনেহ'লে নিশ্চয়কৈ দিব লাগে আৰু এই কাম কৰিলে কেতিয়াও কোনো সৰু হৈ নাযায় সদায় মনত ৰাখিব যে কাৰোবাক সহায় কৰিলে মানুহ সৰু হৈ নাযায় উপকাৰী গজকৰে খায় ঠিক আছে উপকাৰী গজকৰে খায় যদি খাব দিয়ক কিন্তু আপুনি যে উপকাৰী ন সেই কথা আপুনি ক'ব নালাগে সেই কথা যিজন জানন্তা তেওঁ জানে আৰু যিজন ফলদাতা তেওঁ আপোনাক ফল দিবই গতিকে কাৰোবাৰ কথাত কোনোবাই আপোনাক অৱহেলা কৰিলে আওকাণ কৰিলে আপোনাৰ লগত সম্পৰ্কৰ বিচ্ছেদ ঘটালে আপোনাৰ সকলোবিলাক শেষ হৈ নাযায় তাতে গতিকে আপুনি নিজৰ সামৰ্থ্য নিজৰ যোগ্যতাক আপুনি বুজি মাতি লৈ আপুনি জানি বুজি লৈ যদি আগবাঢ়ে তেনেহ'লে এই ক্ষেত্ৰত আপুনি আৰু ভাল কাম কৰিব পাৰে আপোনাৰ জীৱনৰ কৰ্মপন্থা কাৰোবাৰ জীৱনৰ লগত জড়িত হৈ আছে আৰু সেই ব্যক্তিজন আঁতৰি গ'লে আপুনি অসাৰ হৈ পৰিব এই কথা আপুনি কিয় ভাবে তেওঁ যদি আপোনাক এৰি যাব পাৰে এৰি গৈ যদি সুখী থাকিব পাৰে সুখী হ'ব পাৰে তেনে ক্ষেত্ৰত আপুনি বাৰু কিয় নোৱাৰে আপুনি বাৰু কিয় তেওঁক পাহৰিব নোৱাৰে আপুনি বাৰু তেওঁৰ অনুপস্থিতিত তেওঁতকৈ আৰু বেছি সুন্দৰকৈ জীৱন গঢ়িবৰ কাৰণে কিয় কাম নকৰে এনেকুৱা কৰক তেওঁ যেন গৈ পেলাই পস্তায় অনুভৱ কৰে অনুশোচনা কৰে যে মই মানুহজনক এনেকুৱাভাৱে আহি থলোঁ কিন্তু মানুহজন এতিয়া ব্যতিক্ৰম হ'ল তাতকৈ বেছি ভাল হ'ল মই এৰি থৈ আহিব নালাগিছিল তেওঁ আকৌ ঘূৰি আহিবৰ কাৰণে প্ৰয়াস কৰিব গতিকে এনেধৰণৰ কামবিলাক আমি কৰা উচিত আমি কৰিব লাগে কোনোবাই কিবা এটা কাৰণত ভুল বুজাবুজিৰ কাৰণে আঁতৰি গৈছে যাইছে যদি যাব দিয়ক কাৰণ তেওঁ আজি আপোনাক এৰি গৈছে মানে তেওঁ আজিয়েই যোৱা নাই তেওঁ এই পৰিকল্পনা আগৰ পৰাই কৰিছে আপোনাক মাত্ৰ তেওঁ উপযুক্ত সময়ত সুযোগটো বিচাৰি আছিল আৰু আজি সেই সুযোগটো পালে আৰু তেওঁ আঁতৰি গ'ল গতিকে তেওঁক ৰাখিবৰ প্ৰয়াস কৰিব নালাগে ৰখাবৰ প্ৰয়াস কৰিব নালাগে যি থাকিব আপোনাৰ লগত তেওঁ নানানটা ঘাত প্ৰতিঘাত সংঘাতৰ মাজত আপোনাৰ হৈ থাকিব যি নাথাকে আপুনি যিমান সুখত ৰাখিবলৈ যত্ন কৰেও আপুনি তেওঁক ৰাখিব নোৱাৰে ছ'চিয়েল পেজত বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে দেখিছে টকা পাই স্বামীক বিচ্ছেদ অৰ্থাৎ বিবাহ বিচ্ছেদৰ দৰে ঘটনাবিলাক আজি খুবেই সঘনাই ঘটিছে বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটিছে অস্বাস্থ্যকৰ ঘটনা ঘটিছে শুনিবলৈ ইচ্ছা নথকা কিছুমান কথাও শুনিবলৈ পোৱা যায় গতিকে এইবিলাক সমাজ এখনত থাকিব আৰু সেইবিলাক যাতে নহয় তাৰ কাৰণে আমি প্ৰত্যেকেই সজাগ সচেতন হ'ব লাগে আমি প্ৰত্যেকেই ইজনে সিজনৰ প্ৰতি সেই সহানুভূতিশীলতা ভাৱবিলাক ৰাখিব লাগে আমি ইজনে সিজনক বুজিবলৈ যত্ন কৰিব লাগে আমি জ্যেষ্ঠ শ্ৰেষ্ঠজনৰ কথা ভাগ বচন মানিব লাগে আমি কোনেও সৰিশুদ্ধ নহয় সেইটো ঠিক আছে কিন্তু তাৰ মাজতো আমিতো এই কথাটো উপলব্ধি কৰিব পাৰোঁ যে কোনটো ভাল কোনটো বেয়া ভাল আৰু বেয়াৰ বিবেচনাটো নিশ্চয়কৈ বয়স পৰিণত হোৱাৰ লগে লগে আহিয়ে যায় তেনে ক্ষেত্ৰত আমি এই কামবিলাক কৰা উচিত আৰু মই বিশ্বাস কৰোঁ যদি আমি এনেবিলাক কাম কৰিব পাৰোঁ তেনেহ'লে আমাৰ
নিজৰ জীৱনৰ লগতে সমাজখনো সুস্থ হৈ পৰিব আপোনালোকে ইমানখিনি সময় ধৰি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আকৌ পুনৰবাৰ কৈছোঁ মই 29 জানুৱাৰী তাৰিখ ভেৰগাঁও চাৰিআলি নিউ লাইফ মেডিকেলত আপোনালোকে লগ পাব ডাক্তৰ অৰূপ কুমাৰ নাথ IUKD ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনী ডিজিজ হস্পিটেলৰ ফালৰ পৰা কিডনী আৰু প্ৰস্ৰাৱৰ সমস্যাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈছে হেল্পিং এণ্ড সংস্থা নিউ লাইফ মেডিকেলৰ উদ্যোগ আৰু সহযোগ তত্ত্বাৱধানত এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানটো সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব আপোনালোকে বিনামূলীয়াকৈ পৰামৰ্শ লাভ কৰিব আৰু আপোনালোকৰ সেই অঞ্চলত প্ৰথমবাৰৰ কাৰণে আহি আছে ডাক্তৰ অৰূপ কুমাৰ নাথ গতিকে আপোনালোকে যিসকলে ইতিমধ্যে অৰূপ কুমাৰ নাথৰ বিষয়ে জানিছে শুনিছে যিনেদৰে নুশুনক লাগিলে এবাৰ আহক ওচৰৰ পৰা তেওঁক চাওক আৰু তেওঁৰ সৈতে কথা পাতক তেওঁৰ যি টীম আহিব সেই টীমৰ লগত কথা পাতক তেতিয়াহে বুজিব পাৰিব আপুনি যেতিয়ালৈকে নিজে প্ৰত্যক্ষভাৱে বুজি নুঠে তেতিয়ালৈকে আপুনি আনৰ কথা শুনি নিজক আঁতৰাই ৰখাটো আপোনাৰেই ভুল হ'ব তে এনেকুৱা ভুল নকৰিব মই পুনৰবাৰ কৈছোঁ 29 জানুৱাৰী বুধবাৰ ভেৰগাঁও চাৰিআলি চক নিউ লাইফ মেডিকেল প্ৰাংগণত আমি লগ পাম আপোনালোকৰ সুস্বাস্থ্য আপোনালোকৰ সমস্যাৰ পৰিত্ৰাণৰ পৰামৰ্শৰে আমি নিশ্চয়কৈ আপোনাক এখোজ হ'লেও সহায়ৰ হাত আগবঢ়াব পাৰিম আহক আমি হাতে হাত ধৰি আগুৱাই যাওঁ জীৱন সুখৰ অনুভূতি বিচাৰি সুন্দৰ সুস্থ জীৱন কৰাত সহায়ক হ'ম ধন্যবাদ